নগাঁও কেন্দ্ৰীয় কাৰাগাৰত বদৰুদ্দিন আজমল, ধিং সমষ্টিৰ কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামক সাক্ষাৎ আজমলৰ। কাৰাগাৰৰ সন্মুখত বদৰুদ্দিন আজমল, আমিনুল ইছলাম জিন্দাবাদ ধ্বনি একাংশ AIUDF কৰ্মীৰ। বিধায়ক আমিনুল ইছলামৰ স্বাস্থ্যৰ খবৰ ল'লে বদৰুদ্দিন আজমলে। আজি কাৰাগাৰত আজমলক সংঘ দিয়ে বিধায়ক ৰফিকুল ইছলাম, চম্পা কলিতা, জিলা সভাপতি মতিউৰ ৰহমান, যুৱ মৰ্চাৰ সভাপতি হবিবুৰ ৰহমান, ছাত্ৰ মৰ্চাৰ সভাপতি আসিফ খান আৰু মহিলা মৰ্চাৰ সভানেত্ৰী আবুহানা সিদ্দিকা। জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। কাৰামুক্ত নহলেও আমিনুল ইছলামে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। জেলৰ পৰাই নিৰ্বাচন খেলিব কাৰাৰুদ্ধ হৈ থকা বিধায়ক হাজী আমিনুল ইছলামে। নগাঁও জিলাৰ ৰূপহী সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা বৰ্তমানৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বদ্ৰবা লাইভ। একলা চালৰ নীতিৰে আমি গৈ আছো, আমি কাৰো দৰে দৰে ঘূৰি নুফুৰো। আমি সুপ্রিম কোর্টত যাম, চ্যালেঞ্জ কৰিম। তাৰপিছতো যদি নহয় আমি ইয়াৰ পৰাই এই ভিতৰত থাকি আপোনালোকে যাম মহাৰাষ্ট্ৰত জেলত থাকি লৰিছে, ঠিক আছে 100%। হাৰিয়ানা ঠিক আছে, এই বিহাৰ এইদিনা এবার ডাঙৰ ডাঙৰ জেলত আছে, ঠিক আছে। আমার হাজি সাহেবের ইচ্ছা আছে এই গোটেইখিনি জায়গা মুক্ত আছে। কংগ্ৰেছে তাতে বিজেপিৰ হাতৰ পৰা আসনখিনি কাঢ়ি আনক। কাৰ্বি আংলং, ডিমা হাছাও এইবিলাকৰ পৰা কংগ্ৰেছে যদি আসন কাঢ়ি আনিব পাৰে, আমি 32-35 যি আসনত ইলেকশ্যন খেলিম, এইখিনি আমি আনিলে নিশ্চিতভাৱে আমি চৰকাৰ কৰিম। নহয়, কংগ্ৰেছৰ লগত আমাৰ কোনো যুঁজ নাই। কংগ্ৰেছৰ কাৰণত আমি ইমান জিলা এৰি মুক্ত কৰি থৈছো। অলমষ্ট 90+ আসনত আমি ইলেকশ্যন নেখেলো। তাতে যদি আমি খেলো কংগ্ৰেছৰ লছ হ'ব। তাতে আমি খেলিলে লছ হ'ব। লুৰিণজ্যোতি আৰু অখিল গগৈ খেলি যোৱা বছৰ কংগ্ৰেছৰ লছ কৰিছে, আৰু সেই 90 আসনত আমি ইলেকশ্যন খেলি আমি সেকুলাৰ পাৰ্টি লছ কৰিব বিচৰা নাই, বিজেপিৰ লাভ কৰিব বিচৰা নাই। কংগ্ৰেছে অলপ শক্তি প্ৰদৰ্শন কৰক, বাগানবিলাকত যাওক, পাহাৰবিলাকত গৈ কাৰ্বি ডিমাচা ভাইসকলৰ লগত বহক, আপাৰ আছামত অলপ জোৰ দিয়ক। অলপ চৰ চাপৰিত আহি দৈ মাখন আৰু ভাল ভাল মাছ, ঘি এইবিলাক অলপ চৰত ভাল পায় বুলি তাতে সময় কটালে কিন্তু নহ'ব। এইখিনি কংগ্ৰেছক কৈ দিব। খেলি 18 জন বিধায়ক জিকিছো, আৰু এইবাৰ তাতকৈ বেছি আসন আমি জিকিম বুলি জনগণে কৈ আছে। আমি আশাবাদী। ঠিক আছে, ইনশাআল্লাহ। আমি আশাবাদী তেখেতে এসপ্তাহৰ ভিতৰত ওলাই আহিব, কাৰণ গুৱাহাটী হাইকোৰ্টত তেখেতৰ হিয়াৰিং হৈ গৈছে, আৰু আপোনাৰ ফয়চলাটো জাজমেণ্টটো ৰিজাৰ্ভ কৰিছে জজে, আৰু 2-4 দিন এসপ্তাহৰ ভিতৰত জাজমেণ্ট ওলাই আহিব বুলি এডভোকেট আমাক জনাইছে। গতিকে আমি 100% আশাবাদী তেখেতে ওলাই আমাৰ মাজত আহিব, আৰু তেখেতে সমষ্টিৰ জনগণক লগত লৈ ইলেকশ্যন খেলিব। 1% যদি কিবা কাৰণত এক্সিডেণ্ট হৈ যায় আমি সুপ্ৰিম কোৰ্টত যাম, তাতে যুঁজিম। আমি আশাবাদী সুপ্ৰিম কোৰ্টৰ পৰা যদি হাইকোৰ্টে ৰেহাই নিদিয়ে, সুপ্ৰিম কোৰ্টৰ পৰা আমি বেল পাই যাম। কাৰণ আপোনালোকে জানে যে এজন এই মেটাৰত ইন'চেণ্ট ব্যক্তি, তেখেতক ষড়যন্ত্ৰমূলকভাৱে চৰকাৰে তেখেতক ফচাই কাৰাৰুদ্ধ কৰিছে। তেখেতৰ মানে কণ্ঠ ৰুদ্ধ কৰাৰ কাৰণে, বঞ্চিত জনগণৰ এটা শক্তিশালী কণ্ঠ, এইটো ৰুদ্ধ কৰাৰ কাৰণে এইটো ষড়যন্ত্ৰ চৰকাৰৰ। গতিকে আমি আশাবাদী হাইকোৰ্টৰ পৰাই আমি জাষ্টিছ পাম, নহ'লে সুপ্ৰিম কোৰ্টত আমি পামে জাষ্টিছ। ইয়াৰ পিছতো যদি কিবা কাৰণত তেখেতে জেলত থাকিব লগা হয়, আমাৰ মাননীয় সভাপতি আজি ঘোষণা কৰিছে তেখেতে জেলৰ পৰা ইলেকশ্যন খেলিব। গতিকে কোনোবা কংগ্ৰেছী বন্ধু যদি ভাবিছে জেলত আছে মোৰ কিবা লাভ হ'ব, একো লাভ নহয়। তেতিয়া তেখেতে আজি গম পাব আজমল চাহাব এইকেইদিন প্ৰপগণ্ডা কৰি আছিল যে তেখেতৰ লগত আজমল চাহাব নাই, দল নাই। আজি প্ৰমাণ নিশ্চয় তেখেতে পাইছে আজমল চাহাব বেমাৰ অসুস্থৰ কাৰণে অসমত নাছিল, কাৰণে দেখা কৰিব আহিব পৰা নাছিল। আমি বিধায়কসকল 4বাৰ তেখেতৰ ওচৰত আহিছোঁ, প্ৰত্যেক মাহত খবৰ লৈ আছোঁ। দল তেখেতৰ ওচৰত আছে, জনগণ আছে, জনতা আছে, আমাৰ সভাপতি আজমল চাহাব আছে। তেখেতক জেলত যদি চৰকাৰে আবদ্ধ কৰি ৰাখে, যদি বেল নহয়, জেলৰ পৰা তেখেতে নিৰ্বাচন খেলিব ইনশাআল্লাহ। আমি এতিয়াতো সেইটো দলে সিদ্ধান্ত ল'ব, আৰু তেখেতৰ লগত মাননীয় সভাপতি হাজিৰ চাহাবৰ লগত আলোচনা কৰি সিদ্ধান্ত ল'ব। তেখেতৰ ঘৰটো এতিয়া ৰূপহী সমষ্টিতে পৰিছে, তেখেতৰ ঘৰটো এতিয়া ৰূপহী সমষ্টিতে পৰিছে। এতিয়া হাজিৰ চাহাব যদি কয় মই ৰূপহীত খেলিম, ৰূপহীত খেলিব। হাজিৰ চাহাব যদি কয় মই জনিয়াত যাম, মোৰ সমষ্টি এৰি দিম, হাজিৰ চাহাব তাৰ পৰা ইলেকশ্যন খেলিম। ডিঙ্গৰ বিধায়ক আমিনুল ইছলামক আজি আপোনালোকে সাক্ষাৎ কৰিলে, স্বাস্থ্যৰ বুজ ল'লে, কি ক'ব?
চাওক আজি 7 মাহ অতিক্ৰম কৰিলে আমাৰ আমিনুল হাজি সাহেব জেলত থকা আৰু তেখেত যিটো কেছত তেখেতক এৰেষ্ট কৰিছিল সেইটো কেছততো 14 দিনতে জামিন হৈ গ'ল তো তাৰপিছত ষড়যন্ত্ৰমূলকভাৱে অসম চৰকাৰে গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ যে অসমত ধাৰাবাহিকভাৱে উচ্ছেদ কৰি আছে সেই উচ্ছেদৰ সময়ত এই নিৰ্যাতিত লোকসকলৰ পক্ষত যাতে আমিনুল হাজি থাকিব নোৱাৰে আৰু থাকি পেলাই সেই বিৰোধৰ স্বৰটো আৰু বিৰোধটো তীব্ৰতৰ কৰিব নোৱাৰে সেইকাৰণে ষড়যন্ত্ৰমূলকভাৱে না ভোট না চুট NSA লগাই তেখেতক ইয়াত ৰখা হৈছে আজি আমি তেখেতৰ স্বাস্থ্যৰ বুজ ল'লোঁ আমাৰ প্ৰেচিডেণ্ট সাহেব তেওঁ নিজে আহিছিল আমাৰ সকলো বিধায়ক 3বাৰ 4বাৰকৈ আহিছে প্ৰত্যেক মাহত এজন নহয় এজন বিধায়ক আহিছে 6জন বিধায়ক একেলগে আহি দেখা কৰি তেওঁৰ মুক্তিৰ কাৰণে দাবী কৰি ইয়াত আমাৰ ক্লক টাৱাৰত ধৰ্ণাও কৰিছে কিন্তু আমি দেখিছোঁ কংগ্ৰেছে কিছু মহলে এটা প্ৰপগাণ্ডা কৰি আছে কি আমিনুল হাজি সাহেবৰ দল নাই তেখেত জেলত থাকিব তেখেত জেলৰ পৰা ওলাব নোৱাৰে আৰু আমি কিছু আৰু ষড়যন্ত্ৰ আমি গোন্ধ পাইছোঁ কি তেখেত যাতে জেলত থাকে জেলৰ পৰা ওলাব নোৱাৰে সেইকাৰণে কিছু নগাঁৱৰ এজন বিধায়কে যিজন বিধায়ক অহাকালিলৈ ২৬ৰ নিৰ্বাচনত সন্মুখীন হ'ব আমিনুল হাজিৰ সন্মুখীন হৈ হৰাৰ 100% নিশ্চিত আছে তেওঁ বোলে আজি কিছু ফাইনেন্স কৰিছে অন্যান্য ফালৰ পৰা যাতে আমাৰ আমিনুল হাজি ওলাব নোৱাৰে কিয় তেওঁ এই দিনৰ সপোন দেখা বন্ধ কৰক আজি আমিনুল হাজিক দেখা কৰিবলৈ মৌলানা বদৰুদ্দিন আজমল আপোনালোকে ডাঙৰীয়া আহিছে আৰু সেই খবৰটো পাই আজি গোটেই নগাঁও জিলাৰ পৰা 9টাকৈ হাজাৰ হাজাৰ লোক আহি নগাঁৱত আজি জমা হৈছে কোনো ধৰণৰ অৰ্গেনাইজেশ্যন নোহোৱাকৈ অৰ্গেনাইজ নকৰাকৈ যেতিয়া ইমান মানুহ আহিব পাৰে তেতিয়াহ'লে আমিনুল হাজিৰ জনপ্ৰিয়তা কিমান আৰু ঈশ্বৰে নকৰক আল্লাই নকৰক যদি কিবা কাৰণে 1% তেওঁ জেলত থাকি ইলেকশ্যন খেলিবলগীয়া হয় সেইটোতো দল ৰাজি আছে আৰু বিপুল ভোটত আমিনুল হাজি অহা ২৬ত জিকিব আজি নগৰজিলা কেন্দ্ৰীয় কাৰাগাৰত সুপ্ৰিমৰ লগত আপুনি গৈছিলে স্বাস্থ্যৰ বুজ ল'বলৈ কি দেখা পালে না আমাৰ কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলাম সাহেবৰ স্বাস্থ্য বৰ্তমান স্বাভাৱিক তেওঁ যথেষ্ট সুস্থ হৈ আছে আৰু তেওঁ মেণ্টেলিও বহুত ষ্ট্ৰং হৈ আছে কাৰণ আইনী যুঁজ আমাৰ বাহিৰত চলি আছে আৰু ইতিমধ্যে গোটেইখিনি শুনানি হৈ গৈছে মহামান্য উচ্চ ন্যায়ালয়ত খালি আপোনাৰ জাজমেণ্টটো বাকী আছে এইটো ৰিজাৰ্ভত ৰাখিছে আমি আশা ৰাখিছোঁ খুব কম দিনৰ ভিতৰতে এসপ্তাহ 10 দিনৰ ভিতৰতে তেওঁৰ হয়তো জাজমেণ্টটো ফাইনেল হ'ব তেওঁ মুকলি আকাশৰ তলত আহিব আৰু যদি কিবা কাৰণত নহয় জাজমেণ্টটো দিব হাইকোৰ্টত আমি আশা কৰিছোঁ 100% যে তেওঁৰ জাজমেণ্টটো পজিটিভ হ'ব তেওঁ মুকলি আকাশৰ তলত আহিব তাৰপিছতো যদি নহয় আজি আমাৰ মাননীয় সভাপতি সাহেবে ইয়াত ঘোষণা কৰিছে আমাৰ চেণ্ট্ৰেল কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন হাফিজ ৰফিকুল ইছলাম সন্মানীয় বিধায়ক আমাৰ চেণ্ট্ৰেল কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী চম্পক কলিতা দেৱ আজি সকলোৱে ঘোষণা কৰিছে যে যদি কিবা কাৰণত তেওঁ কাৰাগাৰৰ পৰা ওলাব নোৱাৰে কাৰাগাৰৰ পৰাই তেওঁ নিৰ্বাচন খেলিব আৰু এইটোত দলে তেওঁক যিমানখিনি আপোনাৰ সহযোগ কৰিব লাগে তেওঁ কৰিব আগন্তুক দিনত তেওঁক নিশ্চিতভাৱে আকৌ MLA নিৰ্বাচিত কৰি লৈ যাব